দৰ্শক উপাসনা অসম যাত্ৰাৰ আন এটি খণ্ডলৈ মই গুণজিৎ কলিতাই আপোনালোকক স্বাগতম জনাইছোঁ। আজি আমি উপস্থিত আছোঁ নলবাৰী জিলাৰ নমাটিত আৰু নমাটিৰ শ্ৰী শ্ৰী জয় চামুৰাই গোসাঁই ঘৰত নাম পৰিৱেশন কৰিবলৈ সাজু হৈ আছে গৃহলক্ষ্মী নামৰি দলে। ধনতোলাৰ গৃহলক্ষ্মী নামৰি দলৰ নামৰ মাজলৈকে যাওঁ আহক। কৃষ্ণ উপজিলে কাৰাগাৰে মেঘে গৰজিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে হলকে পালি পহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে অ বসুদেৱ ওলালে নন্দৰ গৃহে ৰাম ৰাম কৃষ্ণ উপজিলে কাৰাগাৰে মেঘে গৰজিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে হলকি পালি পহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে অ বসুদেৱ ওলালে নন্দৰ গৃহে ৰাম ৰাম কৃষ্ণ ৰূপে দৈৱ কেত কৈলায় অৱতাৰ শংখ চক্ৰ গদা পদ্ম কৰাত তোমাৰ পিতা বস্ত্ৰে শোভে অতি শ্যাম কলে বৰ কোমল লোচন চাৰু অৰুণয়ধাৰ ৰাম ৰাম কৃষ্ণ উপজিলে কাৰাগাৰে মেঘে গৰজিলে ধাৰাসাৰে হাতৰে শিকলি পৰিলে হলকি পালি পহৰিয়াই মাৰিলে টোপনি বসুদেৱ ওলালে ধীৰে ধীৰে ঐ বসুদেৱ ওলালে নন্দৰ গৃহে ৰাম কৃষ্ণ উপজিলে কেৱে নাজানিলে বসুদেৱ দৈৱকীৰ বিনে কংসৰ ভয়ত পলুৱাই থলে গৈ নন্দ যশোদাৰ ৰাম নন্দ যশোদাৰ ৰাম ৰাম উতলি উঠিছে তেনে পতকাৰে অতি যমুনা বসুদেৱ ওলালে নন্দৰ ঘৰলৈ ওলালে কৃষ্ণক লৈ ৰাম ৰাম উতলি উঠিছে তেনে পতকাৰে
কৃষ্ণ কৃষ্ণ হৰি ও ৰাম। প্ৰিয় দৰ্শক, পুনৰ ল'ব লাগিব চোঁ বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম আজিৰ উপাসনা অসম যাত্ৰাৰ পৰৱৰ্তী অংশলৈ। বিৰতিৰ পিছত পুনৰ স্বাগতম জনাইছোঁ। আহক তেন্তে আজিৰ উপাসনা অসম যাত্ৰাৰ দ্বিতীয়টো নাম উপভোগ কৰোঁ। গো
কবিৰে বোলে বাণী শুনতে ৰুক্মিণী শিশু পালক বৰিবি তই মোৰ আজ্ঞা পালি সেই নলবি কৃষ্ণৰ নাম সন্মুখত মোৰা হে গোৱালিৰ ল'ৰাইটো গোপিনীৰা বস্ত্ৰ চুৰায়ে বান্ধৱ কৃষ্ণ 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 নকৰিবা কৃষ্ণ নিন্দা অ' দাদা নহবা অস্থিৰ তেৱে পাব বৰ মায়া অ' দাদা পত্নী ৰুক্মিণীৰা অ' ৰাম ৰাম নকৰিবা কৃষ্ণ নিন্দা অ' দাদা নহবা অস্থিৰ তেৱে পাব বৰ মায়া অ' দাদা পত্নী ৰুক্মিণীৰা অ' ৰাম ৰাম বকুলাৰ মণি কৃষ্ণ অ' দাদা কৃপাময় হৰি মনুষ্যৰ ৰূপ লয়া অ' দাদা আছে নিদ্ৰা হৰে অ' ৰাম ৰাম নকৰিবা কৃষ্ণ নিন্দা অ' দাদা নহবা অস্থিৰ তেৱে পাব বৰ মায়া অ' দাদা পত্নী ৰুক্মিণীৰা অ' ৰাম ৰাম ভকত বৎসল কৃষ্ণ অ' দাদা কৃপাময় হৰি মনুষ্যৰ ৰূপ লয়া অ' দাদা আছে জগত জোৰে অ' ৰাম ৰাম নকৰিবা কৃষ্ণ নিন্দা অ' দাদা নহবা অস্থিৰ তেৱে পাব বৰ মায়া অ' দাদা পত্নী ৰুক্মিণীৰা কৃষ্ণ 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 হেৰা ৰজাৰ নন্দিনী মোৰ আছেই অধিকাৰে সেয়েহে নকৰিবা অন্যায় বিচাৰ সেই নৰ ৰূপ শিশুপাল নকৰো বৰ মোৰ হে স্বামী হৈব জানা দৈব কি নন বান্ধৱ কৃষ্ণ 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 কৃষ্ণৰ কীৰ্তন কৰা হে সখী হপ কৃষ্ণৰ কীৰ্তন কৰা পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয় পুণ্যৰ সঞ্চয় কৰিয়া নিশ্চয় সুখে সংসাৰত কৰা হে সখী হপ কৃষ্ণৰ কীৰ্তন কৰা অ কৃষ্ণৰ কীৰ্তন কৰা হে সখী হপ কৃষ্ণৰ
কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ। প্ৰিয় দৰ্শক, পুনৰ ল'ব লাগিব চমু বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম আজিৰ উপাসনা অসম যাত্ৰাৰ পৰৱৰ্তী অংশলৈ। প্ৰিয় দৰ্শক, বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ। আজিৰ উপাসনা অসম যাত্ৰাত নাম পৰিৱেশন কৰিছে নলবাৰীৰ ধনতোলাৰ গৃহলক্ষ্মী নামতি দলে। কালী মন্দিৰত তেওঁলোকে এই নাম চৰ্চা কৰে আৰু নামতিসকল আছে মোৰ লগত। তেখেতসকলৰ পৰা জানিম যে বাইদেউ আপোনাৰ কাষলৈ আহিছোঁ পোনে পোনে। আমাৰ দল 18জনীয়া দল। আমাৰ আজি 5-6 বছৰমান হ'ল আৰু তাৰমানে নামতি দল শিকা। এইটো আমি সেইকাৰণে নামৰ কাৰণে বহুত আগ্ৰহ, বহুত ভাল পাওঁ, সেইকাৰণে আমি আগবাঢ়ি আহিছোঁ। এনে ক'ত ক'ত গোৱা হয় নাম? আমি বাহিৰত যাওঁ আৰু বাকী আমি নলবাৰীৰ বাহিৰতো যাওঁ নাম গাব, প্ৰতিযোগিতা গাওঁ। নতুন প্ৰজন্মক আমি এইটোৱে ক'ম যে আমি যেনেকৈ ঈশ্বৰৰ নাম গুণ লৈছোঁ, তেওঁলোকো ওলাই আহক, ওলাই ঈশ্বৰৰ নাম গুণ ল'লে দেহা মন ভালে থাকে। নাম গাই ভালেই লাগে, যিমান সেই কামৰ মাজতো ব্যস্ততাৰ মাজতো আমি নাম গাবৰ কাৰণে ওলাই আহোঁ। গুৰুৰ পৰা শিক্ষা লৈ আমি শিকা আৰম্ভ হৈছে, তেতিয়াৰ পৰাই আমি তাৰমানে শিকি আহিছোঁ আৰু প্ৰতিযোগিতাই গৈছোঁ, প্ৰাইজো পাইছোঁ। ভাল লাগিছে বা আমি ওলাই আহিছোঁ বা সেই নলবাৰীৰ যিমান হেৰি আছে আৰু নামৰ পাৰ্টি আছে সেইবিলাকো ওলাই আহক, তেতিয়া ৰাইজৰ কাৰণে নামৰ বা হেৰি হ'ব আৰু। নিশ্চয়কৈ ৰসৰ মাজেৰে তত্ত্বৰ অনুধাৱন কৰিছে এইসকল নামতিয়ে। পুনৰ সময় হৈছে চমু বাণিজ্যিক বিৰতিৰ পিছত উভতি আহিম আজিৰ উপাসনা অসম যাত্ৰাৰ পৰৱৰ্তী অংশলৈকে। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ। আহক তেন্তে নলবাৰীৰ ধনতোলাৰ গৃহলক্ষ্মী নামতি দলৰ তৃতীয়টো নাম আমি উপভোগ কৰোঁ। কৃষ্ণ কৃষ্ণ হৰি ঔ ৰাম কৃষ্ণ কৃষ্ণ শংকৰ গুৰু হৰি ৰাম হৰি ৰাম 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 কৃষ্ণ ভকতৰ প্ৰাণ ধন প্ৰভু নাৰায়ণ হে গজেন্দ্ৰে শৰণ লৈলে তোমাৰ ৰস কৃষ্ণ ও হৰি ও অনন্ত মুৰাৰী গ্ৰাহৰ মুখে
বল কৃষ্ণ হেৰা প্ৰাণ বলে যুদ্ধ কৰে গজেন্দ্ৰ ভকতে তথাপিত বন্দী হইলে গ্ৰাহৰ মুখতে হে ৰাম যুদ্ধ কৰি গজৰাজ ভাগৰি পৰিল সংকট কালত তান হত গতি ভৈল হে হৰি নাৰায়ণ তুমি ঈশ্বৰ দেৱ তুমি বিনে জগ ভকতৰ নাহি আন কেৱলে ৰাম। হৰি বল কৃষ্ণ স্তুতি কৰি গজৰাজে প্ৰভুক মাতিলে কৃষ্ণ তুমি নাৰাখিলে মোৰ মৰণ মিলিলে ৰাম ৰাম স্তুতি কৰি গজৰাজে প্ৰভুক মাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে ৰাম ৰাম নিত নিৰঞ্জন তুমি ভকতৰ প্ৰাণ তুমি বিনে জগতৰ নাহি আন ধন হে ৰাম ৰাম স্তুতি কৰে গজৰাজে প্ৰভুক মাতিলে তুমি নাৰাখিলে মোৰ মৰণ মিলিলে হৰি বল কৃষ্ণ হে ৰাম ভকতৰ দুখ দেখি সহিব নোৱাৰি হে গুৰুৰ স্কন্ধে আহে প্ৰভু দেৱ হৰিয়ে ৰাম হৰি বল কৃষ্ণ এ প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা কাহ কাটি গজেন্দ্ৰক উদ্ধাৰ লীলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা হে প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা প্ৰভু নাৰায়ণ সুদৰ্শন চক্ৰ লৈলা
প্ৰিয় দৰ্শক, উপাসনা অসম যাত্ৰাৰ আজিৰ খণ্ডত সময় হৈছে প্ৰথমটো চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিম নলবাৰীৰ ধনতোলাৰ গৃহলক্ষ্মী নামতি দলৰ নামৰ মাজলৈকে। বিৰতিৰ পাছত পুনৰ স্বাগতম জনাইছোঁ। আহি আজিৰ উপাসনা অসম যাত্ৰাৰ আমি শেষ অংকত উপনীত হৈছোঁ। বিদ্যালয়ৰ পূৰ্বে শুনোৱা হওক ধনতোলাৰ গৃহলক্ষ্মী নামতি দলৰ ঘোষা। অপৰাধ কৃষ্ণ হৰি ঔ ৰাম। প্ৰিয় দৰ্শক, সময় হৈছে আজিৰ অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ। পুনৰ লগ পাম এটি নতুন খণ্ডত এটি নতুন নামতি দলৰ সৈতে। তেতিয়ালৈ চাই থাকিব আপোনালোকৰ প্ৰিয় আমাৰ এই বিশেষ অনুষ্ঠান উপাসনাৰ অসম যাত্ৰা।